Hello everyone, welcome to Fusion Learning. So, আজি আমি previous year question discuss কৰিম. Previous year questions মানে সব question নকৰোঁ কাৰণ চিলেবাছখনত কিছুমান বস্তু অঁতৰাই দিয়া হ'ল, so সেইখিনি বস্তু ময়ো অঁতৰাই দিছোঁ. বাকী যিখিনি বস্তু চিলেবাছখনত ইনক্লুড আছে সেই বস্তুখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি আমি ডিছকাছ কৰিম. মই ইয়াত ছল্ভো কৰাই দিয়া আছে আৰু প্ৰতিটো কুৱেশ্যন ডিছকাছো কৰিম. চ' ফাৰ্ষ্ট চেপ্টাৰটো হ'ল ইউনিটছ এণ্ড মেজাৰমেণ্টছ. ঠিক আছে? চ' ভেৰি ফাৰ্ষ্ট কুৱেশ্যনটো কি হয়? ইজ লাইট ইয়েৰ এ ইউনিট অফ টাইম? 2015ত আহিছিলে. চ' আমি লাইট ইয়েৰটো কি হয়? টাইমৰ ইউনিট নি আমাক সুধিছে. ইয়েৰটো দেখি বহুতে ইয়েৰ্ছ বুলি লিখি দিব, কিন্তু নহয়. কি হয়? লাইট ইয়েৰটো ইউনিট অফ টাইম নহয়. কি হয়? ই ইউনিট অফ ডিষ্টেঞ্চ হয়. 1 লাইট ইয়েৰ ইজ ইকুৱেল টু 9.461 ইনটু 10 to the power 15. লিখি লওক. কুৱেশ্যনৰ লগত লিখি যা. জলদি জলদি লিখ. এটা চেপ্টাৰ এদিনত শেষ হ'ব লাগিব. হৈ গ'লে লাইক. ঠিক আছে, হৈ গ'ল. বাকীবোৰ হ'ল. নেক্সট, ৰাইট ডাউন দ্য ডাইমেনশ্যন অফ ইম্পালছ. ইম্পালছৰ ডাইমেনশ্যন দুবাৰ আহিছে, 2016, 2018. ঠিক আছে? চ' ইম্পালছ ইকুৱেল টু কি হয়? ফ'ৰ্চ ইনটু টাইম. চ' ফ'ৰ্চৰ ডাইমেনশ্যন মাছৰ ডাইমেনশ্যনৰ এচিলেৰেশ্যনৰ ডাইমেনশ্যনৰ মাল্টিপ্লিকেশ্যন. চ' MLT ইনভাৰ্চ 2. ঠিক আছে? আৰু টাইমৰ ডাইমেনশ্যন টি. চ' ইম্পালছৰ ডাইমেনশ্যন কিমান পাই যাম? MLT ইনভাৰ্চ 2 আৰু টি কিমান পাম? MLT ইনভাৰ্চ 1. হৈ গ'ল? বাকীবোৰ হ'ল? So next question to, how many significant figures are there in the number? So significant figures of question আহিবই আহিব. আগতে এনেকৈ আহিছিলে, এতিয়া MCQ ফৰ্মত আহিব. So 0.002308 এই নাম্বাৰটোত কিমানটা significant figures আছে সুধিছে. অবভিয়াছলি এইকেইটা significant figures নহয়, so এইকেইটা হয়. so কেইটা থাকিলে significant figures? 4টা. নেক্সট কুৱেশ্যনটো সুধিছে, a screw gauge and a spirometer can be used to measure length as less as 2. স্ক্ৰু গছ আৰু স্পেৰোমিটাৰৰ লিষ্ট কাউণ্ট কিমান আছিলে? কিমান আছিলে লিষ্ট কাউণ্ট? 0.1. মিলিমিটাৰ? মিটাৰ? অঁ, চেণ্টিমিটাৰ. 0.01 চেণ্টিমিটাৰ. ইয়াক যদি মই মিটাৰলৈ নিওঁ, 0.01, ইয়াত আমি এই কুৱেশ্যনটো দেখি চাব লাগিব ইয়াত ইউনিট কি দিয়া আছে. কাৰণ এনেকুৱা কুৱেশ্যন এতিয়া আহিব MCQ ফৰ্মত.
আমি যদি নেচাওঁ দেখিছোঁ স্ক্ৰু গজ স্পিৰমিটাৰ লিষ্ট কাউণ্ট আছিলে 0.01 চেণ্টিমিটাৰ আমি এই ইউনিটটো নেচাই 0.01টো যদি মাৰি দিওঁ এতিয়া থাকিবই ইয়াৰ অপশ্যন এনেকৈ থাকিব 0.01 বি 0.1 অপশ্যন চি 1 × 10⁻⁵ অপশ্যন ডি 1 × 10⁻⁴ কাৰণ স্ক্ৰু গজ আৰু স্পিৰমিটাৰ আমি দেখি আহিছোঁ প্ৰেক্টিকেলি আমি বস্তুকেইটা পাই আহিছোঁ কিন্তু কি হ'ব আমাৰ ইয়াত এনেকুৱা কুৱেশ্যনবোৰ ভুল আমি এই ইউনিটটো নেচাম আৰু ইউনিটটো নচোৱাৰ ফলত আমি অপশ্যন এ মাৰ্ক কৰি দিম আৰু যিহেতু ভুল হ'ব চ' 0.01 চেণ্টিমিটাৰ 0.01 × 10⁻³ মিটাৰ হ'বনে চ' ইয়াক যদি লিখোঁ মই 0.01 টো 1 × 10⁻² × 10⁻³ মিটাৰ তাৰমানে 1 × 10⁻⁵ মিটাৰ যদি আমি এই মিটাৰটো নেচালোহেঁতেন আমাৰ কি হ'লহেঁতেন ভুল হৈ গ'লহেঁতেন হৈ গ'ল লিখি ঠিক আছে হ'ল বেটমেন দ্য ডিষ্টেঞ্চ কভাৰ্ড 2015 আহিছিলে এইটো কুৱেশ্যন চ' এনেকুৱা নহয় যে এনেকুৱা কুৱেশ্যন আকৌ নাহিব ইমান বছৰ হৈ গ'ল আৰু এই পাৰ্টটো এতিয়াও আছে তহঁতৰ চিলেবাছত আৰু এইটোৱে নাহিব পাৰে কিন্তু এনেকুৱা টাইপৰ কুৱেশ্যন আহিব যদি আমি এই এনেকুৱা টাইপৰ কুৱেশ্যন আমি ছল্ভ কৰি যাওঁ ডেফিনেটলি আমি অকণমান বেলেগ টাইপত দিলে আনচাৰ কৰি দিব পাৰিম দ্য ডিষ্টেঞ্চ কভাৰ্ড বাই পাৰ্টিকল ইন টাইম টি টাইমত এটা পাৰ্টিকলে এটা ডিষ্টেঞ্চ কভাৰ কৰিছে আৰু সেই ডিষ্টেঞ্চটো কোনে আমাক দিছে এটা ইকুৱেশ্যনে দিছে x = a + bt + ct² + dt³ ফাইণ্ড দ্য ডাইমেনশ্যন অফ a b c and d টিটো টাইম হয় ইয়াত থকা এইটো টি এইকেইটা কি হয় টাইম হয় আৰু a b c d এইকেইটা কি হয় আমি ভালকৈ নাজানো চ' এইকেইটাৰ ডাইমেনশ্যন উলিয়াব কৈছে চ' আমি জানো যে অকল যোনকেইটা বস্তুৰ ছেইম ডাইমেনশ্যন থাকে সেইকেইটা বস্তুকে এড কৰিব পাৰোঁ যোনখিনি বস্তুৰ ডাইমেনশ্যন ছেইম সেইখিনি বস্তুকে এড কৰিব পাৰোঁ তাৰমানে ইয়াৰ ডাইমেনশ্যন ছেইম সেইকাৰণে এড কৰিব পাৰিছোঁ এইটোতো গিভেন ইকুৱেশ্যন হয় এইটোতো শুদ্ধ এইটো কুৱেশ্যনত দিয়া আছে এইটোতো শুদ্ধ ইকুৱেশ্যন এই গোটেইকেইটা ডাইমেনশ্যন একেই আৰু গোটেইকেইটাক প্লাছ কৰি কি পাইছোঁ এক্স পাইছোঁ এক্সটো কি হয় ডিষ্টেঞ্চ হয় তাৰমানে কি গোটেইকেইটা কি হয় ডিষ্টেঞ্চেই হয় কুৱেশ্যনটো বুজিলি মানে ছল্ভ কৰিবলৈ কুৱেশ্যনটো বুজিলি এতিয়া কি কৰিছোঁ এক্সটো কি আছিলে ডিষ্টেঞ্চ তাৰ ডাইমেনশ্যন এল তাৰমানে কি এ ডাইমেনশ্যনো এল বি টি ডাইমেনশ্যনো এল চি টি স্কোৱাৰ ডাইমেনশ্যনো এল ডি টি কিউবৰ ডাইমেনশ্যনো এলেই হয় মানে ডাইমেনশ্যন অফ এক্স ইজ ইকুৱেল টু ডাইমেনশ্যন অফ এ ডাইমেনশ্যন অফ বি টি ইজ ইকুৱেল টু ডাইমেনশ্যন অফ এক্স ডাইমেনশ্যন অফ চি টি স্কোৱাৰ ইকুৱেল টু ডাইমেনশ্যন অফ এক্স ডাইমেনশ্যন অফ ডি টি কিউব ইজ ইকুৱেল টু ডাইমেনশ্যন অফ এক্স তেতিয়াহ'লে এৰ ডাইমেনশ্যন কিমান হ'ব এল হৈ যাব ইয়াৰ পৰা যদি চাবলৈ যাওঁ হয়নে চিমিলাৰলি বি টি ইজ ইকুৱেল টু এক্সেই হ'ব ডাইমেনশ্যন অফ কাৰণ চব গোটেইকেইটা একে বুলি কৈছিলোঁ নহয় মই অলপ আগত এইটো ডাইমেনশ্যন অফ বি টি ইকুৱেল টু ডাইমেনশ্যন অফ এক্স এক্সৰ ডাইমেনশ্যন কি এক্সটো কি হয় এক্সটো লেংথ হয় চ' বিৰ ডাইমেনশ্যন আমি উলিয়াম টিৰ জানো ডাইমেনশ্যন টাইম টি চ' ডাইমেনশ্যন অফ বি ইনটু ডাইমেনশ্যন অফ টি ইজ ইকুৱেল টু ডাইমেনশ্যন অফ এল তাৰমানে বিৰ ডাইমেনশ্যন কিমান পাম এল টি ইনভাৰ্চ 1 বুজি পাইছনে পাহৰি গৈছোঁ নহয় এইবোৰ তহঁতি চিমিলাৰলি এক্সৰ ডাইমেনশ্যন এল আছিলে ডাইমেনশ্যন অফ চি টি স্কোৱাৰ ইকুৱেল টু এক্স চি ডাইমেনশ্যন আমি উলিয়াম টি স্কোৱাৰ আছে মানে টাইম দুটা আছে আৰু এইপিনে এল থাকিব চ' ডাইমেনশ্যন অফ চি ইকুৱেল টু কি এল টি ইনভাৰ্চ 2 চিমিলাৰলি ডাইমেনশ্যন অফ ডি
sorry dt cube is equal to dimension of x. d dimension আমি উলিয়াম তিনটা টাইম আছে সো t কিউব এইপিনে l সো ডাইমেনশ্যন অফ d কিমান l t ইনভাৰ্স 3 তাৰমানে আমি গোটেইকেইটা ডাইমেনশ্যন পাই গ'লো a ডাইমেনশ্যন l b ডাইমেনশ্যন l t ইনভাৰ্স 1 c ডাইমেনশ্যন l t ইনভাৰ্স 2 আৰু d ডাইমেনশ্যন কিমান l t ইনভাৰ্স 3 সো ডাইমেনশ্যনৰ এটা প্ৰপাৰ্টি আছিলে যে আমি অকল যোনখিনি কোৱান্টিটিৰ ডাইমেনশ্যন কোৱান্টিটি বুলি ক'লে ভুল হ'ব দে বাৰু ভুল হৈছে শব্দটো মই একজেক্টলি শব্দটো ৰিকল কৰিব পৰা নাই যোনখিনি কোৱান্টিটিৰ ডাইমেনশ্যন ছেইম হয় সেইখিনিকে আমি এড কৰিব পাৰোঁ সেই কনচেপ্টটো ইউজ কৰি আমি কুৱেশ্যনটো ছল্ভ কৰিলোঁ এই পেজটো লিখি হ'ল নি নাই হোৱা লিখি লওঁ সোনকালে লিখি হৈ গ'ল কি হ'ল কিবা ডাউট এইটো লিখিব আছে বিদ্ৰুম অঁ এতিয়া চাগে এতিয়া বিদ্ৰুম চা তই ভাবিছ চাগে মানে তইতো ভবাটোও ভাল যে এইখিনি মই পাৰোঁগৈ এইখিনি হৈ যাব ডেফিনেটলি তই পাৰ ভাল কথা কিন্তু কথাটো কিয় এই চেপ্টাৰটো চব পাৰিব পাৰ কিন্তু কোনোবা এটা চেপ্টাৰত সেইবোৰো পাৰিবি কিন্তু মই জাষ্ট অলপ হেল্প কৰি দিছোঁ তহঁতৰ এক্সামৰ প্ৰিপেৰেশ্যনত আৰু একো কৰা নাই তহঁতি পাৰই অলপ হেল্প কৰি দিছোঁ আৰু বৰ নাখাবি অবভিয়াছলি কামত আহিব কাৰণ লাষ্টলৈ আমি যেতিয়া অকণমান ভিতৰলৈ সোমাই যাওঁ নেক্সট চেপ্টাৰটো পাই ধুনীয়া ধুনীয়া কুৱেশ্যন পাবি বৰ নাখাওঁ সেইখিনি কুৱেশ্যনত হ'ল ভাৰ্গৱ হৈ গ'ল So, what are the limitations of dimensional analysis? 2015 or 2017 আহিছে আৰু আহিব পাৰে মই 2015 আৰু 2017 বুলিয়ে পাইছোঁ কুৱেশ্যন বেংকখনত চব বহুত ভালকৈ নাই The method does not give any information about the dimensionless constant. যদি কিবা আমি কনষ্টেণ্ট এটা পাওঁ কেতিয়াবা আমি যে লিখি দিওঁ যে ছাপ'জ আমি কনষ্টেণ্ট এটা পাইছোঁ কে is a dimensionless constant. এইটো একজেক্টলি কি হয় কি নহয় আমাক ডাইমেনশ্যনেল এনালাইচিছৰ পৰা একো ইনফৰ্মেশ্যন নাপাওঁ ঠিক আছে ইট ফেইলছ when a physical quantity depends on more than 3 physical quantities. কেতিয়াবা ফেইল হৈ যায় যেতিয়া কোনোবা এটা কোৱান্টিটি বেলেগ কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰে তিনিটাতকৈ বেছি কোৱান্টিটিৰ ওপৰত যেতিয়া ডিপেণ্ড কৰে তেতিয়া ই ডাইমেনশ্যনেল এনালাইচিছটো ভুল হৈ যায় Similarly, it fails when a physical quantity is the sum or difference of two or more quantities. তেতিয়াও কেতিয়াবা ফেইল হৈ যায় ঠিক আছে It fails to derive relationships which involve trigonometric, logarithm or exponential functions. যেতিয়া trigonometry, logarithm, exponential functions মানে suppose e to the power 36, e to the power 10x এনেকুৱা বস্তুবোৰ থাকে তেতিয়া
ডাইমেনশ্যন দি আমাৰ ৰিলেশ্যনশ্বিপ যোনটো ডিৰাইভ কৰা মেথড এটা আছে, আমাৰ হয়তো কুৱেশ্যন আছে ইয়াত তেনেকুৱা, সেই মেথডটো যেতিয়া ইউজ কৰোঁ আমি এই বস্তুবোৰ নেপাওঁগৈ গৈ, এনেকুৱা ৰিলেশ্যনশ্বিপ থকা যোনবোৰ ইকুৱেশ্যন হয় সেইবোৰ ডিৰাইভ কৰিবলৈ আমাৰ দিগদাৰ হয়। ঠিক আছে, লিখি লওক। ফাৰহান আছনে? বেটমেন আছেই। ভাল না, ভাল না। হ'ল হ'ল নেকি? হ'ল বেটমেন হৈ গ'ল, বঢ়িয়া। ভাৰ্গৱ বেটমেন লেফ্ট। অঁ এইটো চা, এইটো 16 আৰু 18ত আহিছিলে। An expression of physical quantity is written as x root over t by m, where t is the applied force. t টো কি হয়? applied force. আৰু m টো কি হয়? mass per unit length. t টো কি হয়? applied force. m টো কি হয়? চা হা, m টো কি হয়? m টো আমি দেখিলে মাছ বুলি ভাবোঁ। ইয়াত কি কৈছে? মাছ পাৰ ইউনিট লেংথ। এইটো বহুত ধুনীয়া কুৱেশ্যন আহিছিলে। কি হয়? মাছ পাৰ ইউনিট লেংথ হয়নে? এইটো m টো। Find the dimensional representation of x and identify the physical quantity. x ৰ ডাইমেনশ্যনেল ৰিপ্ৰেজেণ্টেশ্যনটো সুধিছে আৰু x টো হয় কি সেইটো সুধিছে। চ' টিটো কি হয়? টাইম নহয়, টিটো কি হয়? ফ'ৰ্চ হয়। ইয়াত দিয়া আছে টিটো কি হয়? এপ্লাইড ফ'ৰ্চ হয়। চ' এফ ইজুকেল টু এম এ হয়নে? ফ'ৰ্চ ইজুকেল টু কি হয়? মাছ ইনটু এচিলাৰেশ্যন। মাছৰ কাৰণে এম আহিলে, এচিলাৰেশ্যনৰ কাৰণে কি আহিলে? এল টি ইনভাৰ্চটো। চ' অভাৰঅল কি হৈ গ'ল? এম এল টি ইনভাৰ্চটো। স্মল এমটো কি হয়? মাছ পাৰ ইউনিট লেংথ। চ' মাছৰ কাৰণে এম আহিলে, পাৰ ইউনিট লেংথৰ কাৰণে এল আহিলে। তো কি হ'ব? এম এল টি, এম এল ইনভাৰ্চ ওৱান, চৰি এম এল ইনভাৰ্চ ওৱান। বুজিলি এডোখৰলৈকে? চ' দেয়াৰ ফ'ৰ ডাইমেনশ্যন অফ টি বাই এম কি হ'ব? এম এল টি ইনভাৰ্চ টু ডিভাইডেড বাই এম এল ইনভাৰ্চ ওৱান। চ' কি থাকিলে? এল স্কুৱাৰ টি ইনভাৰ্চ টু। চ' ডাইমেনশ্যন অফ ৰুট অভাৰ টি বাই এম। চ' ইয়াত কি হ'ব? ৰুট অভাৰ মানে কি? ৰুট অভাৰ মানেনো কি? ৰুট অভাৰ এক্স মানে কি? এক্স টু দি পাৱাৰ হাফ হয়নে? চ' এল স্কুৱাৰ টি ইনভাৰ্চ টু দি পাৱাৰ হাফ। তো কি থাকিলে? এল টি ইনভাৰ্চ ওৱান। এইটো এলটো কি হয়? ডিষ্টেঞ্চ। টিটো কি হয়? টাইম। চ' ডাইমেনশ্যনটো কি হয়? এল টি ইনভাৰ্চ ওৱান। এইটো কাৰ ডাইমেনশ্যন হয়? ভেলচিটিৰ ডাইমেনশ্যন। এইটো ধুনীয়া কুৱেশ্যন, আহিব পাৰে এক্সামত।
কাৰণ ভুল কৰা চান্স বহুত আছে মানে ইয়াতে ভুল হৈ থাকিব ইয়াতে সোনকালে লিখ 5খন পেজ আছে তহঁতৰ 5খন নহয় মোৰ ইয়াত 5খন শ্লাইড আছে পেজ বুলি ক'লে ভুল হ'ব বেডৰুম এই কুৱেশ্যনটো ভাল লাগিলে ঠিক আছে হৈ গ'ল লিখি হ'ল ঐ লিখি হ'ল নাই নাই হোৱা বেডৰুমৰ হ'ল চ' therefore x is velocity লিখি দিব পাৰোঁ এই কুৱেশ্যনটো ইমান মানে ভয়ংকৰ অলপ দেখিবলৈ তহঁতৰ কাৰণে নহয় বাৰু কিন্তু কিছুমান ষ্টুডেণ্টৰ কাৰণে হয় ইন ভাণ্ডাৰৱালছ ইকুৱেশ্যন এইটো ভাণ্ডাৰৱালছ ইকুৱেশ্যন হয় চিনি পাইছ চাগে হোৱেৰ দ্য ডাইমেনশ্যন অফ হোৱাট আৰ দ্য ডাইমেনশ্যন অফ এ এণ্ড বি এ আৰু বিৰ ডাইমেনশ্যনটো আমাক সুধিছে য'ত পিটো কি হয় প্ৰেছাৰ হয় ভিটো কি হয় ভলিউম হয় টিটো টেম্পাৰেচাৰ আৰটো কি হয় গেছ কনষ্টেণ্ট আৰটো কনষ্টেণ্ট হয় ঠিক আছে একদম ইজি হয় Since dimensionally similar quantities can be added or subtracted, এই দুটা কি হৈছে এড হৈছে তাৰ মানে কি এই দুটাৰ ডাইমেনশ্যন কি হয় সেম হয় এই দুটা কি হৈছে সাবট্ৰেক্ট কৰিছে এই দুটা ডাইমেনশ্যন কি হয় সেম হয় তাৰ মানে পি ডাইমেনশ্যন কাৰ লগত একে a by v স্কয়াৰ সো a ডাইমেনশ্যন কিমান হ'ব pv স্কয়াৰ ভিটো কি হয় ভলিউম হয় পিটো কি হয় প্ৰেছাৰৰ ডাইমেনশ্যন এইটো যদি নেজানো ফ'ৰ্চ পাৰ ইউনিট এৰিয়া পৰা উলিয়াই ল'বি আৰু ভলিউমৰ এল কিউব চ' এম এল 5 টি ইনভাৰ্চ 2 এ ডাইমেনশ্যন ওলাই গ'ল বি ডাইমেনশ্যন লাগে এই দুটাৰ ডাইমেনশ্যন সেম চ' ডাইমেনশ্যন অফ বি ইজ ইকুৱেল টু ডাইমেনশ্যন অফ ভি ভিটো কি আছিলে ভলিউম চ' বিৰ ডাইমেনশ্যন কি হৈ গ'ল এল কিউব এইবোৰ ফ্ৰী কাম মাৰ্কছ হ'ল ভাগৱ বঢ়িয়া
চাই স্ক্ৰীনশ্বট মাৰি নথবি দেই, লিখ, একো নাই 2 মিনিট দেৰি হ'ব, প্ৰব্লেম নাই, কিন্তু লিখ। এইটো যে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো NCERT-টো আছে। চ' এষ্টাব্লিছ দ্য ৰিলেশ্যন, মৌখিক থাকি গৈছে নেকি কিবা? লিখি ল। হাত চাত দাঙি দিছে। মই যে ফোন এটা কিনিলো চা। চিম এখন উলিয়াবলৈ গৈছিলোঁ, ভাল লাগিলে ফোনটো। পুৰাণি ইয়াদে, আমি আগতে তহঁতিতো এনেকুৱা মোবাইল ইউজ কৰি পোৱাই নাই, আমি আগতে এনেকুৱাবোৰে ইউজ কৰিছিলোঁ। অকল ফোন আৰু মেছেজ, টেক্সট মেছেজ, তহঁতি চাগে টেক্সট মেছেজ দিয়ে পোৱা নাই। ঠিক আছে, চ' এইটো এই কুৱেশ্যনটোলৈ যাওঁ। এষ্টাব্লিছ দ্য ৰিলেশ্যন T = 2π√L/g। এই ৰিলেশ্যনটো এষ্টাব্লিছ কৰিবলৈ আমাক কৈছে ফৰ দ্য টাইম পিৰিয়ড, মানে টাইম পিৰিয়ড হয়, কাৰ টাইম পিৰিয়ড? চিম্পল পেণ্ডুলাম, মানে টিটো কি হয়? টাইম হয়, উইথ দ্য হেল্প অফ ডাইমেনশ্যনেল এনালাইচিছ। চা, কুৱেশ্যনটো ইমানেই আছিলে, কিন্তু আমি কিছুমান বস্তু জানিব লাগিব। কি হয়? এইটো যেনিবা ববটো, ইয়ালৈকে অচিলেট কৰিব পাৰে, ইয়ালৈকে অচিলেট কৰিব পাৰে। আমি কি ইয়াত কনচিডাৰ কৰোঁ? ঠিক আছে, আমি দেখি পোৱা বস্তু কি? মাছ, এই ৰছীডালৰ লেংথ, আৰু এইপিনে জি লাগি আছে। চ' আমি কনচিডাৰ কৰি লৈছোঁ যে টাইম পিৰিয়ডটো মাছৰ ওপৰত ডিপেণ্ড কৰে, ববটোৰ ৰছীডালৰ লেংথৰ ওপৰত ডিপেণ্ড কৰে, আৰু এচিলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ ওপৰত ডিপেণ্ড কৰে। ঠিক আছে, চ' কেনেকৈ ডিপেণ্ড কৰে? m⁴ l⁴b g⁴c। তহঁতৰ মন গৈছে এক্সট্ৰাকেও লিখিব পাৰ, T = m⁴ T = l⁴b T = g⁴c, তাৰপৰা গৈ নেক্সট লাইনটো এইটো লিখিব পাৰ। চ' প্ৰপৰ্চনেল চাইনটো আঁতৰাবৰ কাৰণে মই এটা কনষ্টেণ্ট ইণ্ট্ৰডিউচ কৰাইছোঁ, T = k m⁴ l⁴b g⁴c। এইটো ইকুৱেশ্যন নম্বৰ 1। কেটো কি হয়? এটা ডাইমেনশ্যনলেছ কনষ্টেণ্ট হয়। এতিয়া এই ইকুৱেশ্যন 1-ৰ যি কোৱান্টিটি আছে চবৰে ডাইমেনশ্যন আমি লিখোঁ। টিটো টাইম হয়, স্মল এমটো মাছ হয়, চ' কেপিটেল M। এলটো কি হয়? লেংথ হয়, চ' কেপিটেল L। জিটো কি হয়? এচিলাৰেশ্যন ডিউ টু গ্ৰেভিটি, চ' LT ইনভাৰ্চটো। এতিয়া আমি এই ইকুৱেশ্যন 1টোত কি কৰিম? চবৰে ডাইমেনশ্যনখিনি লিখিম। ঠিক আছে, চ' কি আছিলে ইয়াত? টাইম আছিলে, ডাইমেনশ্যন অফ T, আফটাৰ ডেট m⁴ l⁴b l⁴c T⁻⁻c। চ' এইডোখৰ পৰা কি পাম আমি? এইডোখৰ পৰা আমি কি পাম? m⁴ l⁴b + c, ইয়াত c এটা আছিলে, আৰু T⁻²c। এতিয়া চা, ইয়াত কি আছে? অকল টিহে আছে, বাকী একো নাই। এমত কি আছে? ইয়াত m⁴, এইটোক মই এনেকৈ লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁনে? এই টি জেগাত m⁴ 0 l⁴ 0 T⁻1 লিখিব পাৰোঁ ন? চ' a = কিমান পালোঁ? 0, b + c = কিমান? 0, -2c = কিমান পালোঁ? 1। চা, মিলাইছা যদি ইকুৱেট কৰ পাৱাৰকেইটা,
a মানে কিমান পালোঁ 0 ইয়াত m নাই চ' m টু দি পাৱাৰ 0 b প্লাছ c মানে কিমান পালোঁ 0 মাইনাছ 2c মানে কিমান পালোঁ 1 হ'ল এইকেইটা আমি যদি সলভ কৰোঁ a ইকুৱেল টু 0 হ'লেই এটা পালোৱে c ইকুৱেল টু মাইনাছ হাফ আৰু b ইকুৱেল টু হাফ চ' ইকুৱেশ্যন 1টো কেনেকুৱা হৈ যাব therefore t ইকুৱেল টু k m টু দি পাৱাৰ a আছিলে নহয় m to the power 0, l to the power half, g to the power minus half. Therefore, k equal to root over l by g. Our experiment पर आमी जानो जे k equal to twice pi. Therefore, t equal to twice pi root over l by g. ये तो important है. आरु एटा important Stokes law. Dimension of পৰা उलिवा. মজা আৰু দুখন পেজে আছে হ'লে লিখি এখন পেজ বাকি কিটা ঠিক আছে হ'ল না এইটো চবৰে হ'ল check the following equation dimensionally এই ইকুৱেশ্যনটো ডাইমেনশ্যনলি কাৰেক্ট হয়নে নহয় সুধিছে চ' পিটো কি হয় পাৱাৰ হয় ডাইমেনশ্যন অফ পাৱাৰ work per unit time ml2 worker dimension t inverse 2 divided by t ml2 t inverse 3 so আমি এটোৰ যদি পাই যাওঁ এই পাৰ্টটো যদি ডাইমেনশ্যন পাই যাওঁ লেফট হ্যান্ড সাইডৰ ডাইমেনশ্যনটো পালো ml2 t inverse 3 যদি ৰাইট হ্যান্ড সাইডৰ ডাইমেনশ্যনটো পাই যাওঁ আমাৰ হৈ যাব হল এটো f2 ফোর্স আৰু v2 কি হয় ভেলোসিটি so f4 ডাইমেনশ্যন f is equal to ma মাছৰ ডাইমেনশ্যন আৰু এচিলেৰেশ্যনৰ ডাইমেনশ্যন মাছৰ ডাইমেনশ্যন m এচিলেৰেশ্যনৰ ডাইমেনশ্যন l t ইনভাৰ্স 2 সো কি থাকিলে m l t ইনভাৰ্স 2 হল এটা ভেলোসিটি কিমান l t ইনভাৰ্স 1 সো therefore f vector dot v vector কিমান পাম m l t ইনভাৰ্স 2 after that এটো কাৰ কাৰণে পালো f ৰ কাৰণে এটো কাৰ কাৰণে v কাৰণে তো কিমান পালো m l2 t ইনভাৰ্স 3 তাৰ মানে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ ডাইমেনশ্যন দুইটা সেম হয় সো
কি হয় এইটো ডাইমেনশ্যনলি কাৰেক্ট ঠিক আছে তহঁতৰ সৰুৱাকৈ মজাৰ ৰিভিজন এটা হৈছে বিদ্ৰোহ হৈ গ'ল বাকীকেইটাৰ চ' লাষ্ট শ্লাইডখন আছে লাষ্ট শ্লাইড এইকেইটা ছিগনিফিকেণ্ট ফিগাৰ্ছ এইকেইটা হোমৱৰ্ক কৰিবি নিজে কৰিবি আৰু কিছুমান ডেফিনেশ্যন চাবি হা ফিজিকেল কোৱান্টিটিজ ফাণ্ডামেণ্টেল কোৱান্টিটিজ ডিৰাইভ কোৱান্টিটিজ ফাণ্ডামেণ্টেল ইউনিটছ ডিৰাইভ ইউনিটছ এই চেপ্টাৰটোৰ পৰা এইকেইটা ডেফিনেশ্যন মিনিমাম চাবিয়ে মানে মই অকল এইকেইটাকে চাবলৈ কেতিয়াও নাই কোৱা এইকেইটাৰ ডেফিনেশ্যন মানে কম্পালচৰি চাই যোৱা ঠিক আছে নাহিব পাৰে মই এনেকুৱা কথা কোৱা নাই যে আহিবই কিন্তু ডেফিনেশ্যনটো আহিলে অদ্ভুত কিবা এটা লিখি থৈ যাতে অহা নহয় সেইকাৰণে মই কৈ দিছোঁ মানে প্ৰপাৰ যাতে ডেফিনেশ্যনটো লিখিব পাৰি তাৰ কাৰণে এই পেজটো লিখিলি হৈ যাব আজিলৈ আমি তাৰপিছত আকৌ নেক্সট আমি মচন ইন ষ্ট্ৰেইট লাইনৰ আমি ডিছকাছ কৰিম ঠিক আছে